কোনোপধ্যে মানি নলয়ে টোলগেট কৰ্তৃপক্ষই ৰাইজৰ যি দাবী দল সংগঠনৰ যি দাবী ৰাইজ আৰু দল সংগঠনে বিভিন্ন সময়ত দাবী উত্থাপন কৰিছিল ৰঙামাটিৰ যিখন টোলগেট এই টোলগেটৰ যি কৰ ৰেহাই দিব লাগে ইয়াক লৈ কিন্তু আলোচনা চলিছিল কিন্তু বিভিন্ন দাবী আৰু প্ৰতিবাদকো আওকাণ কৰা হ'ল টোলগেট কৰ্তৃপক্ষই আজি প্ৰতিবাদ কৰিবৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াত অৱস্থান কৰিছিল কিন্তু প্ৰশাসনৰ নিশ্চিত্ৰ বেহু দেখা গ'ল আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে ইয়াত কিন্তু যুদ্ধদেহিং প্ৰস্তুতি চলালে আৰু প্ৰশাসনৰ ফালৰ পৰা কিন্তু তেওঁলোকক বাধা দিয়া হ'ল মোৰ সহযোগে অকণমান পৰিৱেশটো দেখাব ৰঙামাটি টোলগেটৰ এয়া পৰিৱেশ এনেকৈ দেখিবলৈ পোৱা গৈছে দেৰগাঁও ৰঙামাটি যিখন টোলগেট নৱনিৰ্মিত যি টোলগেট এই টোলগেট উৰুকাৰ আগদিনা যিহেতু খোল খাইছিল তাৰপিছত কিন্তু স্থানীয় লোক দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল টোলকৰ ৰেহাই দিয়াৰ ক্ষেত্ৰত তেওঁলোকে দাবী উত্থাপন কৰিছিল প্ৰশাসন আৰু টোলগেট কৰ্তৃপক্ষই কিন্তু এই দাবী কোনো কাৰণে মানি নল'লে তাক লৈ কিন্তু আলোচনা চলিল প্ৰতিবাদ চলিল আজিও কিন্তু অনুৰূপ ঘটনা দেখিবলৈ পোৱা গৈছে দেৰগাঁও ৰঙামাটি টোলগেটৰ কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকে যিহেতু ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছিল কিন্তু প্ৰশাসনৰ যি প্ৰশাসনৰ বাধাত তেওঁলোক ইতিমধ্যে ৰৈ দিবলগীয়া হৈছে প্ৰশাসন আৰু কৃষক মুক্তি ছাত্ৰ মুক্তি স্থানীয় লোকসকলৰ মাজত কিন্তু তেওঁলোকৰ মাজত বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে তেওঁলোকক বাধা প্ৰদান কৰিছে যিহেতু টোলগেটত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল কিন্তু টোলগেটত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি থকা সময়তে কিন্তু প্ৰশাসনৰ লোকসকলে তেওঁলোকে বাধাৰ পৰিছে আৰু যিটো সময়ত কিন্তু তেওঁলোকে এটা কথা দাবী উত্থাপন কৰিছিল বিশেষকৈ এটা কথা ক'ব লাগিব তেওঁলোকে দাবী উত্থাপন কৰিছিল টোলকৰ ৰেহাইৰ ক্ষেত্ৰত তেওঁলোকে দাবী উত্থাপন কৰিছিল আৰু ইতিমধ্যে আৰক্ষীৰ উচ্চপদস্থ লোকসকলো আহিছে তেওঁলোকৰ মাজত কিন্তু এক প্ৰকাৰ আলোচনা চলিছে প্ৰতিবাদকাৰীসকলে কিন্তু তেওঁলোকৰ দাবী কিন্তু তেওঁলোকে মানি ল'ব বিচৰা নাই যিহেতু আৰক্ষী অধীক্ষকগৰাকীও ইয়াতে আহিছে আৰু উপ আৰক্ষী অধীক্ষকগৰাকীও আহিছে ইয়াতে তেওঁলোকে আলোচনা কৰিছে আলোচনা কৰি তেওঁলোকে বিষয়টো মীমাংসাৰ কাৰণে চেষ্টা কৰিছে কিন্তু প্ৰতিবাদকাৰীসকলে কোনো ধৰণে এই দাবী মানি ল'বলৈ বিচৰা নাই আৰু যিহেতু প্ৰতিবাদকাৰীসকলে যিহেতু তেওঁলোকলৈ একোখনকৈ ন'টিছ প্ৰেৰণ কৰা হৈছিল কিন্তু ন'টিছখন প্ৰেৰণ কৰাৰ পিছতো তেওঁলোকে ন'টিছ ৰিচিভ কৰা নাই ইয়াক লৈ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে যিহেতু প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদকাৰী আৰক্ষী আৰু প্ৰশাসনৰ মাজত কিন্তু এক প্ৰকাৰৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে আমি ND24 দৰ্শকসকলক আমি পোনপটীয়াভাৱে এই পৰিৱেশ দেখুৱাই আছোঁ যিহেতু প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এক প্ৰকাৰৰ এক প্ৰকাৰে তেওঁলোকৰ মাজত বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে আমি ND24 দৰ্শকসকলক পোনপটীয়াভাৱে আমি পৰিৱেশটো দেখুৱাই আছোঁ যিহেতু ৰঙামাটি টোলগেটৰ টোলকৰ সংগ্ৰহৰ ক্ষেত্ৰত বিভিন্ন দল সংগঠন স্থানীয় লোকসকলে যিহেতু প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আজি অনুৰূপ ঘটনা দেখিবলৈ পোৱা গ'ল কৃষক মুক্তি ছাত্ৰ মুক্তিয়ে যিহেতু প্ৰতিবাদ কৰিবলৈ আহিছিল প্ৰশাসনৰ লোকসকলে যিহেতু বাধা আৰোপ কৰিছে আৰক্ষীৰ লোকসকলে বাধা আৰোপ কৰিছে আৰক্ষী অৰ্ধসামৰিক লোকসকলে যুদ্ধদেহিং প্ৰস্তুতিৰে যিহেতু ইয়াত তেওঁলোকে অৱস্থান কৰিছে কি হৈছে কওকচোন শেহতীয়া সিদ্ধান্ত মই এনেকুৱা ধৰণৰ আমাৰ কথাটো হৈছে কি যে আমি টোলগেটত টেক্স নিদিওঁ বুলি আমি নাই কোৱা আমি এটা ৰেহাই বিচাৰিছোঁ ৰেহাইটো আমাৰ এইটো গণতান্ত্ৰিক নিয়মতে বিচাৰিছোঁ কিন্তু প্ৰশাসনে কথাটো মানি লোৱা নাই তেওঁলোকে একপক্ষীয়ভাৱে গোটেই কথাখিনি কৈ আছে সেই কথাখিনি মানি ল'বলৈ আচলতে আমি অপাৰগতা প্ৰকাশ কৰিছোঁ এই কাৰণে প্ৰকাশ কৰিছোঁ এখন মেজিকে যেতিয়া এইফালৰ পৰা অহা যোৱা কৰিব দিনটোৰ ভিতৰত আপোনালোকে ভাবি চাওক এজন সৰ্বসাধাৰণ মানুহে আৰু আমি কৃষিজীৱি অঞ্চলৰ মানুহ এই সকলো ৰাইজক আমি নিৰাপত্তা দিয়াটো আমাৰ দায়িত্বৰ কৰ্তব্যৰ ভিতৰত আমাৰ পৰে গতিকে আমি কৈছোঁ যে এইটো মিনিমাইজ কৰিব লাগে তেওঁলোকে কৈছে নহয় ডেইলি এবাৰত 1075 টকা সেইটো হ'বলৈ গাড়ীখনে দিনটোত পায় কেইটকা যদি 75 টকা গেটখনতে এবাৰ দি দিয়ে যাওঁতে 150 টকা হ'ল 150 টকা দিনটো লাভেই নহয় তেওঁ গতিকে এখন গাড়ী যোৰহাটৰ পৰা আহিছে এখন গাড়ী ডিব্ৰুগড়ৰ পৰা আহিছে সেইখন গাড়ীৰ পৰা আমি কমাই ল'বলৈ কোৱা নাই স্থানীয়ভাৱে 20 কিলোমিটাৰ ৰেডিয়াছত যিটো হয় সেইটোক আমি মিনিমাইজ কৰিবলৈ কৈছোঁ কমাৰ্চিয়েল বিক্ৰীৰ ক্ষেত্ৰত আৰু যিখিনি আমাৰ প্ৰাইভেট গাড়ীখিনি আমি ৰেহাই দিয়াৰ কথা কৈছোঁ আপুনি ভাবক ইয়াৰ পৰা মই এটা দৰৱ আনিবলৈ দেৰগাঁৱলৈ যাম দৰৱটোৰ দাম 10 টকা কিন্তু মই টোল টিকেট দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত